এতিয়া কথা গৰম বুলি কি দিব আজি আছে এই দুই পিস আছে মাছ हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल हिमांशु ब्लॉग प्रथमতে আপোনালোক সকলোকে মোৰ ভিডিও মতে দেখাৰ বাবে বহুত 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 ধন্যবাদ এইফালে গল মোৰ ৰাতিপুৱাৰ খানা এইফালে আছে ৰুটি আছে আৰু এইফালে আছে মিক্স ভাজি আৰু এইফালে আছে অমলেট লগতে আছে পিয়াজ জলকীয়া ধুনিয়াকৈ এইখিনি এতিয়া খাই লও আৰু পেটটো ভৰাই লও হৈ গল কাই খালি মাত্ৰ এডাল আছে জলকীয়াৰ ঠাৰি এইডাল বাকি একদম ফিনিশ কৰি ৰ'দ দিছে কিন্তু বলক অকনমান ফুৰি হু গৰমৰ কথা বাদ দিয়ক ঘুমনা ফিৰনা জৰুৰী হে गरम तो है ओह पकाई दो गरम वाला कमाई दियो घूमना फिरना नहीं पहले जिंदा रहना जरूरी है इस गर्मी में अब जाके जान पे जान आ गया বাছিলো দে কিবা ইফালে গল মোৰ ভাত আৰু ভাতৰ লগত আজি আছে এই দুই পিস আছে মাছ ভাজি আৰু ইফালে মাছৰ আঞ্জা আৰু এইফালে আছে পটল ভাজি এইফালে আছে কুমৰা খাৰ আৰু কুমৰা খাৰতো মাছ আছে ইয়া সব ধুনিয়া মাছ আৰু এইফালে আছে ভাত গটিকে এতিয়া হেখিনি গটেখিনি খাই লও এই গৰমত ভাত খাবার ইচ্ছা নাই তথাপিও এক কাহি মাৰি দাও আৰু যেটো মাছ চাছ ধুনিয়াকে আছে ধুনিয়াকে আঞ্জা বনাইছি এইফালে আছে খাৰ খাৰতো আছে মাছৰ মাথা ইয়া ধুনিয়াকে আঞ্জা আলুৰ আঞ্জা থালি ললো আৰু খাই কেনে লাগে কৈছত নলও গৰম গৰম মজা আছে আৰু যা এফালে হক মাছ মজা এফালে আলু এফালে খাৰ খাৰ মাথা আছে তৃপ্তি আৰু পটল ভাজি মজা গোটেইখিনি খাই লওঁ আমাৰ বগুই খাই আছে মাছ আৰু এইফালে খাই আছে দস্তি কেনে লাগছি টেষ্টি না বগু টেষ্টি ইমানেই গৰম আৰু আমি ইয়া লৈছো দহি মানে দৈ ইয়া ধুনীয়াকৈ পুৰবিধ দৈ লৈছো কিন্তু চামুচ এখন আহিল এইফালে চামুচ এখন আহিল নাই এইখন চামুচ থাকক আমাৰ চামুচ আছে তো এইফালে সব ধুনীয়াকৈ চামুচ লৈ লৈছো এতিয়া খাম মা খাবি না খাব তো এইফালে মা আছে মা আৰু মই খাম আৰু যেহেতু আমি তিনিটা মানুহ তিনিটা দৈছো এতিয়া দুটাই খাম তাৰপিছত দুটাই খাব দুটা কলেজৰ পৰা আগলৈকে দেৰি হ'ব গতিকে এটা ভিতৰত এনেকৈ থৈ দিওঁ ফ্ৰিজত ঠাণ্ডাই থাকিবি দে তই আৰু সৰু চামুচ খানো থৈ দিওঁ এখন দুটাই খাব দে আমি দুটা খাম তো এতিয়া ধুনীয়াকৈ ফটাই ল'ব লাগিব তোমাৰ চিনাকি ফাইনেলি উলিয়াই দিলো আৰু এতিয়া খাব লাগে খাইংগে দৈ মজা কেনে লাগছে মাই মজা লাগছে মই নাখাওঁতে কৈছে চাকি দিওঁ দে নাখাম চাকি দিওঁ মাই বোলে চাকি দি খাব মই খাই থওঁ আৰু মানে মন্দিৰত চাকি দিব দালি লাখ তোক দেখা পাই দালি লাখ কোনটো এইটো বহি এতিয়া মই বাৰ্থডে খাব যাম তুমি ক'ত যাবা হে ক'ত যাবা বাৰ্থডে খাব যাবা এনে না তোমাক তুমি যে ধুনু কাপোৰ পিন্ধা নাই হে তুমি পঢ়িবা নেকি এইটো নপঢ়ে গুণ চিৰি যাব বেলেগৰ এইটো বেলেগৰ যাবি না কিহত যাবি মোৰ গাড়ীত ক'ত যাবি ক'ত মই যে বাৰ্থডে খাব যাম তুমি কি যাবা হেপী বাৰ্থডে খাবা দেচোন কা হেপী বাৰ্থডে কি যাবা একো নাই মোবাইলত একো নাই মই ভিডিঅ' কৰা নাই ফটো মাৰা নাই এনেই লৈছো মোবাইলটো এতিয়া কম্পিউটাৰ টিপ পাৰিম এতিয়া হা যা টিপা বহিলা তুমি কম্পিউটাৰ টিপি থাকা মই যাওঁ দে বাই যাওঁ না মই মানে মোৰ লগৰে তাৰ বাৰ্থডে কাৰ বাৰ্থডে গম পাব দেখা পাব আপোনালোকে সিহঁতৰ ঘৰত যাই আছো এতিয়া আৰু ৰাতি হ'ল যিহেতু টাইগাৰৰ পত্নী বহি এনে কৈছো অলপ জকাইছো বাৰ্থডে বয় হেপী বাৰ্থডে কেক চেক কাটছ না কাটা নাই কেক কাটা নাই মোৰ ফালৰ পৰা এটা সৰু গিফ্ট ধন্যবাদ কি আছে হেৰি কৰি দিয়া আনবক্সিং কৰি দিয়া কেটা লাগছে গিফ্ট কেটা লাগছে ভালো আছে না আই গেল আমার বার্থডে চাহ ইফালে মিঠাই আছে বুন্দিয়া ভুজিয়া আর ইফালে গাখীৰ চাহ ইফালে চাক বার্থডে বয় আমার ভোগ লৈছি ওরবা ইনকিয়া বনাকি ইনকিয়া বনাকি আর বেলেগ নাই এই পূজাই নাই
আছে নেকি দেচোন দা দেখা যাব কি আহি চাওঁ কি য বিলেনি হৈছে আমাৰ বাৰ্থডে মই ভোগ খালোঁ গাজি খালোঁ চাহ খালোঁ এইটো বছৰ জ্ঞান ভালকৈ আৰু ডাঙৰ হ'লা অহা বছৰ এতিয়া বিয়াখন পাতিব লাগে কোনবাৰ পাতিছা নেক্সট বাৰ অঁ চাহ আবাৰ বিয়া খাব পাওঁ আমি আৰু এইফালে আহি পেলাই আমাৰ নিপন ভাই নিপন গৰম কে নাই লগত তোমাক দেখাই নাই বা আন্ধাৰ হৈছে দেখা পাইছোঁ দে কয় এতিয়া কেনে গৰম ক গৰম তাৰমানে বিৰাট টিকা ফটা গৰম বুলি কয় বাৰ্থডেত কি খালা তাকে কয় এতিয়া বাৰ্থডেত গল্লা খালোঁ বুন্দিয়া ভুজিয়া খালোঁ বিস্কুট খালোঁ কেক খালোঁ বহুত বস্তু খালোঁ আৰু কিবা খাবৰ ইচ্ছা আছে নেকি আৰু সিহঁতে ভাতৰ আয়োজন কৰিছে ভাতটো খাই যাব দিছে আমাক আমি ভাত খাই যাম বুলি ভাবিছোঁ আৰু আমি ভাবিছোঁ হিৰকত ভাত খাই যাম ঐ ৰখ কি দিব আজি নিৰামিষ হ'ব সত্যনাৰায়ণ পূজা কৰিছোঁ নিৰামিষ খেতিয়ে পূজা যিহেতু হ'ব তো ইফালে আমি হিৰকৰ বাৰ্থডে খাই বহি গ'লোঁ মানে ভাত খাবা সিফালে হিৰক আছে বাৰ্থডে বয় কেনে আহিছি মই সুধিলোঁ দাচোন নিপন কেনে আহিছি আঞ্জা কোনখন ভাল হৈছে ভাল হৈছে তো ইফালে আছে দালি আছে দালি দি ভাত খালোঁৱে মই আধা খাই পেলাই মনত পৰিছে যে ভিডিঅ' কৰিব লাগে দালি তৰকাৰী এইফালে আছে এইটো পটল ভজা পনীৰ আৰু এইফালেও আছে কেনে আহিছি মজা আছে দুই কেইমান মাত দিয়া পুৰা অঁ ভাত চাত খাই ঘৰ আহি গ'লো আৰু আহোঁতে ভাবিছিলোঁ ৰাস্তাত দুটামান শ্বট ল'ম যিহেতু বাইকত অকলে আহিছিলোঁ সেইকাৰণে আৰু শ্বট লোৱা নহ'ল আৰু গোটেই ৰাস্তাত শিয়াল মানে সেই হাবিত ওলোৱা শিয়াল নহয় কিছুমান শিয়াল আছে যিবোৰ ৰাতি হ'লে ওলাই ৰাস্তাত আৰু শিয়ালবিলাকে একদম মানে পগলা হৈ থাকে এইবিলাক শিয়াল যাৰ কাৰণে অতি সোনকালে আহি পালোঁ ঘৰ কাৰণ ৰিক্স ল'ব নোৱাৰি আজিকালি ৰাতিৰ পৰিস্থিতি একদমেই বেয়া গতিকে সোনকালে ঘৰ আহি পালোঁ এতিয়া আৰু বেছি দেৰি নকৰোঁ ধুনীয়াকৈ শুই যাওঁ একদম ভৰি চা কাপোৰ চাপোৰ সলাই কাৰণ বহুত গৰম দিছে যিহেতু আপোনালোকে গম পায় সকলোৱে চাৰিওফালে বহুত গৰম কথা হ'ল জন্মদিন খালোঁ হাঁহি ধেমালি কৰিলোঁ ভাল লাগিল এনেকুৱা লগ বন্ধু লগ পাই ভাল লাগে হাঁহি ধেমালি কৰি ভাল লাগে অন কেমেৰাই হওক বা অফ কেমেৰাই হওক বিভিন্ন ধৰণৰ কথা পাতিলোঁ মজা লাগিল অফ কেমেৰা বেছি সময়ৰ কথা পাতিলোঁ অন কেমেৰা অকণমান আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ আমাৰ মুহূৰ্তবোৰ আৰু যিহেতু পূজা আছিল তেওঁলোকৰ ঘৰত ধুনীয়াকৈ আমাক ঘৰত প্ৰসাদ চসাদো আনিব দিলে ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ আহি ফ্ৰিজৰ ভিতৰত ধুনীয়াকৈ সোমাই থৈ দিছোঁ যাতে বিয়া নহয় আজি নাখাওঁ এইটো কালি পুৱা খাওঁ বন্ধুত্ব বুলি ক'লে এটা বেলেগ ফিলিংছ আহে সৰুৰ পৰাই ডাঙৰলৈকে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া অলপ বেলেগ ফিলিংছ আছিল এতিয়া বেলেগ ফিলিংছ কিন্তু যদি বন্ধুত্ব বুলি কোৱা হয় সেইটো ফিলিংছ একে থাকে আৰু এইটো একদম বুঢ়া লাগি থাকি যাব কাৰণ আজিকালি সকলো ব্যস্ততাৰ মাজতো এনেকৈ দুই এজন বন্ধুক লগ পালে মানে মনৰ আপোন বন্ধুক লগ পালে ভাল লাগে গতিকে আপোনালোকে সকলোৱে এনেকৈ হাঁহি তামাচা কৰি থাকক আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকক যদি ভিডিঅ'টো ভাবিছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব তো আজিলৈ আৰু বেছি দেৰি নকৰোঁ ৰাতি হৈ গ'ল 12টা ঘড়ী চৰি পিন্ধা নাই বাৰু যিহেতু 12টা হ'ল তো আজিলৈ বাই বাই